নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ হৈ সামন্ত বৰুৱা আৰু আপোনালোকে চাইছে সামন্তস ব্লগ। আজি মই আপোনালোকলৈ লৈ আনিছো এটা নতুন ভিডিঅ'। মোৰ পিছফালে যিটো ঘৰ দেখিছে এইটো এটা 85 বছৰ পুৰণি ঘৰ আৰু এইটো মোৰ ককায়ে 1934 চনত নিৰ্মাণ কৰিছিলে। তো আজিৰ ভিডিঅ'টো মই আপোনালোকৰ যিটো থাম্বনেইল দেখিছে তাৰ ওপৰতে বনাব গৈ আছো। আপোনালোকে ঠিকই বুজিছে, নেভাৰ গিভ আপ পাৰ্ট 4। বন্ধুসকল, আপোনালোকে ইউটিউব খোলাৰ আগতে এটা কাম কৰিব লাগিব। ছ'চিয়েল মিডিয়াৰ অন্য প্লেটফৰ্মসমূহ অভ্যস্ত হৈ লওক, বিশেষকৈ ফেচবুক একাউণ্ট ব্যৱহাৰ কৰক, কিয়নো ফেচবুক একাউণ্টত আপোনালোকে ফ্ৰেণ্ডছ গোটাই ল'ব পাৰিব। আপোনালোকৰ বিভিন্ন লেখাৰ মাধ্যমৰ জৰিয়তে, আপোনালোকৰ ফটোৰ জৰিয়তে, আপোনালোকে শ্বেয়াৰ কৰা বিভিন্ন থটছ ইত্যাদিৰ জৰিয়তে ফেচবুকত ফ্ৰেণ্ডছ গোটোৱাটো সহজ কাম। গতিকে আপোনালোকে এটা ফেচবুক প্ৰফাইল ক্ৰিয়েট কৰি লওক, গতিকে এটা ফেচবুক পেজ ক্ৰিয়েট কৰি লওক আৰু লাহে লাহে তাত আপোনালোকে পষ্ট শ্বেয়াৰ কৰিব ধৰক। বন্ধুসকল, হোৱাটছআপ গ্ৰুপ এনেইটো ভাল, কিন্তু হোৱাটছআপ গ্ৰুপৰ যিখিনি সদস্য হয় সেইখিনি খুব ক্ল'জ এৰিয়া বা খুব কম পৰিসৰৰ হয়। গতিকে তাত আপোনালোকৰ যেতিয়া ভিডিঅ' শ্বেয়াৰ কৰিব যাব তেতিয়া সেই নিৰ্দিষ্ট এৰিয়াটোৰ ভিতৰতে সীমাবদ্ধ থাকে। বন্ধুসকল, ইউটিউবৰ যদি কিবা কাৰণে একাউণ্ট ডিলিট হয় তেতিয়াহ'লে আপোনালোকৰ গুগল একাউণ্টটো ব্লক কৰি দিয়ে, আৰু গুগল একাউণ্টটো ব্লক কৰাৰ লগে লগে আপুনি সেই একাউণ্টত জড়িত ইমেইল, গুগলৰ সমস্ত যিমানখিনি বাই প্ৰডাক্ট থাকে সমূহ সেই একাউণ্টটোৰ লগত জড়িত গোটেইসমূহ ব্লক হৈ যাব আৰু আপুনি হেৰুৱাব লাগিব আপোনাৰ বহুমূলীয়া তথ্য। গতিকে বন্ধুসকল, ইউটিউব খোলোঁতে সদায় সাৱধান হ'ব। আপোনালোকে যিটো ইমেইল গুৰুত্বপূৰ্ণ বেংক বা অন্য ধৰণৰ তেনেকুৱা অনুষ্ঠানত দি থৈ দিছে সেই ইমেইলেৰে যাতে আপোনালোকে একাউণ্ট নোখোলে আৰু আপুনি বহুত অসুবিধাত পৰিব। আপোনাৰ যদি ফোন নম্বৰ ইমেইলত ছেভ থাকে তেতিয়াহ'লে সেই জিমেইলটোৰ বাবে ব্লক হৈ যোৱাৰ বাবে আপুনি ফোন কণ্টেক্ট নম্বৰখিনিও হেৰুৱাবলগীয়া হ'ব পাৰে। বন্ধুসকল, ফেচবুক একাউণ্ট যদি ফেচবুকে বন্ধ কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ ইমেইলৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে। ফেচবুক পেজ ক্ৰিয়েট কৰি লোৱাৰ লগে লগে আপোনালোকৰ যিসমূহ ফলোৱাৰ্ছ থাকে, লাইক কৰা মানুহ থাকে, তো 10,000ৰ ওপৰলৈকে আপোনালোকে সংগ্ৰহ কৰিব পাৰে। গতিকে ফেচবুকটোত এইটো এটা এডেড এডভান্টেজ পোৱা যায়। কিন্তু একাউণ্ট যদি আপুনি ফ্ৰেণ্ড গোটাব ধৰে তেতিয়াহ'লে মেক্সিমাম 4,000 নৰ্মেল পাৰ্চনলৈকে আৰু চেলিব্ৰিটিৰ কাৰণে 10,000 লিমিট আছে। ফেচবুকত যেতিয়াই একাউণ্ট খুলিব আপোনালোকে এটা পেজ ক্ৰিয়েট কৰিব যত্ন কৰিব, আৰু সেই পেজটো যাতে অন্যায় লাইক আৰু শ্বেয়াৰ কৰিব ধৰে, আৰু লাহে লাহে তাতো আপোনালোকে ভিডিঅ' দিব পাৰে। তাৰ ভিডিঅ' আৰু ইউটিউবৰ ভিডিঅ'ৰ এটা পাৰ্থক্য থাকে। এই ভিডিঅ'সমূহ 3 মিনিটৰ বেছি দীঘল হ'ব লাগে আৰু ফেচবুক কমিউনিটি যিখিনি গাইডলাইনছ আছে সেইখিনিৰ ভিতৰত হ'ব লাগে। বন্ধুসকল, আপোনালোকে কাৰোবাক হোৱাটছআপত, এতিয়া হোৱাটছআপটো ফেচবুকৰ মালিকতাধীন আৰু আপোনালোকেতো নিশ্চয় জানে গুগলটো বেলেগ অৰ্গেনাইজেশ্যন, ফেচবুকো এটা বেলেগ অৰ্গেনাইজেশ্যন আৰু হোৱাটছআপটো ফেচবুকৰ মালিকতাধীন। গতিকে আপোনাৰ ফেচবুকৰ আৰু এটা প্ৰডাক্ট থাকে ফেচবুক মেছেঞ্জাৰ, সেইটোৰ জৰিয়তেও আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰিব পাৰে, ইউটিউবৰ লিংক ইত্যাদি শ্বেয়াৰ কৰিব পাৰে, আপোনালোকে ৰিকুৱেষ্ট কৰিব। বন্ধুসকল, হোৱাটছআপৰ কাৰোবাক আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰোঁতে সদায় এটা কথা লক্ষ্য কৰিব, মানুহজনে কেনেকুৱা ধৰণৰ ৰিয়েক্ট কৰে। যদি তেওঁ ভিডিঅ'সমূহ চোৱাত খুব ৰাপ দেখুওৱা নাই বা আপোনাৰ ভিডিঅ'সমূহৰ প্ৰতি তেওঁৰ বিশেষ আগ্ৰহ উপজা নাই, এটা ভিডিঅ' চাই বাকীবিলাক চোৱা নাই বা তেনেকুৱা ধৰণৰ আপুনি বহুত ভিডিঅ' পঠিয়াইছে, তেতিয়াহ'লে তেওঁ বিৰক্ত নকৰিব বাৰে বাৰে দি আপুনি পৰাপক্ষত সেই একাউণ্টটোক ভিডিঅ' পঠিওৱাৰ পৰা এভইড কৰিব। পাৰিলে একাউণ্টটো আপুনি আপোনাৰ হোৱাটছআপ গ্ৰুপৰ লিষ্টৰ পৰা আঁতৰাই দিব। ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ। আজি আবেলিৰ পৰিৱেশ, আবেলিৰ বতৰ। ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে এটা লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মোৰ দ্বিতীয় একাউণ্ট ইয়ৰ পিডাৰ ভিজিট কৰিব, ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। মোৰ ফেচবুক পেজত যদি ভিডিঅ'সমূহ চাই সামন্তস ব্লগ লাইক কৰিব আৰু মোৰ টুইটাৰ হেণ্ডেল আৰু ইনষ্টাগ্ৰাম ফ'ল' কৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ। জয় আই অসম।